ভাৰতীয় সংবিধানৰ অন্যতম প্ৰণেতা, ভাৰতবৰ্ষৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি প্ৰয়াত ডক্টৰ ভীমৰাও আম্বেদকাৰ, যাক সকলোৱে বাবা চাহেব আম্বেদকাৰ ৰূপে অভিহিত কৰে। তেখেতৰ আজি জন্ম জয়ন্তী। এই পবিত্ৰ জন্ম জয়ন্তীৰ এই দিনটোত আমি আজি যোৰহাটৰ আম্বেদকাৰ উদ্যানত তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। কালি আমাৰ জিলা প্ৰশাসন আৰু যোৰহাট পৌৰসভাৰ সহযোগত আমাৰ সতীৰ্থসকলে এই উদ্যানখন আৰু লগতে মূৰ্তিভাগ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে আৰু আজি তেখেতৰ পুণ্যতিথিত আমি এই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মাল্যাৰ্পণ কৰোঁ। আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰ আমাৰ কাৰণে এক প্ৰেৰণাৰ স্ৰোত। তেখেতে ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ভাৰতবৰ্ষক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত যি ভূমিকা গ্ৰহণ কৰিছিল তাক আমি পাহৰিব নোৱাৰোঁ। তেখেতৰ প্ৰতি বৰ্তমানৰ চৰকাৰখনে যথোচিত সন্মান প্ৰদৰ্শন কৰিছে। তেখেতৰ কৰ্মভূমি, তেখেতৰ শিক্ষাভূমি আৰু তেখেতৰ মুখ্যভূমিত তিনি ঠাইত লণ্ডন, তেখেতৰ নাগপুৰ আৰু লগতে মুম্বাইত তেখেতৰ স্মৃতিত বিভিন্ন ধৰণৰ অভিলাষী প্ৰকল্প বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰিছে। তেখেতে য'ত শিক্ষা গ্ৰহণ কৰিছিল লণ্ডন স্কুল অৱ ইকনমিক্স, তাতো বিভিন্ন ধৰণৰ কাৰ্যসূচী মোদী ডাঙৰীয়াই লৈছিলে। তেখেতে সমাজৰ অন্তত থকা লোকসকলক, মানে আমি যিসকলক এতিয়া দলিত বুলি কওঁ, তেখেতে যিহেতু নিজে দলিত সমাজত জন্মগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ প্ৰাককালত ভাৰতবৰ্ষত যিহেতু অস্পৃশ্যতা আৰু লগতে আমাৰ জাতিভেদ যিটো প্ৰথা আছিলে সেয়া যিহেতু মহামাৰীৰ নিচিনা আছিলে, আমাৰ সমাজৰ এক কলংক আছিলে, সেই সময়ত তেখেতে তেনেকুৱা পিছপৰা শ্ৰেণীত জন্মগ্ৰহণ কৰিও নিজৰ দক্ষতাৰ বলত আগবাঢ়ি গৈছিল আৰু তেখেতে পিছপৰা সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে। আজিৰ চৰকাৰে তেখেতৰ স্মৃতিত ভীম এপ কৰিছে। ভাৰতৰ UPIৰ প্ৰথমটো যিটো থলুৱা এপ সেইটোৱে হ'ল ভীম এপ। ভীম এপৰ জৰিয়তে আমি সমাজৰ অন্তত থকা লোকসকলক, যিসকল পিছপৰা লোক, তেওঁলোকৰ যাতে বেংকৰ পুঁজি ডাঙৰ হয়, তেওঁলোক যাতে অৰ্থনৈতিকভাৱে সবল হয়, তাৰ কাৰণে বৰ্তমানৰ চৰকাৰখনে চেষ্টা কৰিছে। আৰু তেখেতক যিসকলে জীৱনকালত অৱমাননা কৰিছিল, যিসকলে তেখেতক সংসদীয় ৰাজনীতিলৈ অহাত বাধা প্ৰদান কৰিছিল, সেইসকলে আজিৰ যুগত বাবা চাহেব আম্বেদকাৰৰ কথা কয়। আচলতে বাবা চাহেব আম্বেদকাৰ আমাৰ সকলোৰে এক শ্ৰদ্ধাৰ প্ৰতিভূ আৰু এই পুণ্য জন্ম জয়ন্তীত আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।